তোমালোকে শুনিছা নাই গম নাপাওঁ, দেশ এখন আছে নামটো ভাপাল গাণ্ডা। নামটো শুনিছা নাই জানো? দেশখনৰ নামটো কি? ভাপাল গাণ্ডা। ভাপাল গাণ্ডা। এই দেশখনত তোমাৰ চিষ্টেমবিলাক আমাৰ অসমৰ নিচিনা প্ৰায় একেই। ঠিক আছে, তাতো আমাৰ অসমত যেনেকৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী হয়, তাতো তেনেকৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী হয়। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী সময়ত আমাৰ অসমৰ টিচাৰবিলাকে যেনেকৈ একদম লাইভ কৰি পেলাই যেনেকৈ আমি কৰি থাকোঁ, হয়নে? দিন ৰাত হায়াৰ ছেকেণ্ডেৰী লাইভ, ক্লাছ 10ৰ লাইভ, আমি চাকৰি পৰীক্ষাখিনিৰ ক্লাছ বাদ দি পেলাই 10 আৰু তোমাৰ 12ত ফ'কাছ কৰি আছোঁ। তো তেনেকৈ সেই ভাপাল গাণ্ডা দেশখনৰো মানে সেই টিচাৰবিলাকে বহুত বেছি কষ্ট কৰে আৰু ষ্টুডেণ্টবিলাক একদম পুৰা চিৰিয়াছ হৈ থাকে, ঘৰৰ গাৰ্জেন চিৰিয়াছ, ঠিক আছে, একদম ল'ৰা ছোৱালী পেটলৈ ভাত নাযায়, কি হ'ব গোটেই সমাজে চাই আছে, এটা সমাজৰ প্ৰেছাৰ পৰি যায় তাহাঁতৰ গাতো। আমাৰ ইয়াত যেনেকৈ পৰে ছেম, ঠিক আছে। তো তেওঁলোকৰ সেইটো অৱস্থা অকল পঢ়াত ধান্দা দিয়া থাকে। আৰু গাঁৱত তোমাৰ বেছি বৰ পঢ়া শুনা মানুহ নাই। তো সেই গাঁওবিলাকত, সেই দেশখনৰ কিছুমান গাঁৱত বেছি পঢ়া শুনা মানুহ নাই, আৰু সেই মানুহখিনিয়ে তোমাক ডমিনেট কৰি ৰাখে গোটেই গাঁওখন, ঠিক আছে। তাত তোমাৰ কি হয় গম পোৱা নে? যেতিয়াই ল'ৰা ছোৱালী পৰীক্ষাবিলাক হ'বলৈ হয়, তাত কিছুমান মানুহ ওলাই আহে, চব কল একদম গাঁওখনৰ মংগলৰ কাৰণে চিন্তা কৰা কিছুমান মানুহ বাহিৰলৈ ওলাই আহে। তাহাঁতি গম নাপায় যে তাহাঁতৰ সেই মংগলৰ কাৰণে সেই ল'ৰাটো অমংগল হৈ গৈছে, আৰু সেই ল'ৰাটোৱে ঘৰখনৰ কাৰণে সেই ল'ৰাটোৱে মেইন। যদি তোমালোকৰ গোটেই গাঁৱৰ মংগলৰ কাৰণে চিন্তা কৰিছা, টাইম এটা চাই লোৱা। কিন্তু টাইম চাইম নাচাই সিহঁতি, যেতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাবিলাক ওচৰ পাহি একদম তাতো ভাগৱত পাঠ হয় দেই, তাতো হয়, ঠিক আছে। তো আমি কৰ কথা পাতিছোঁ? আমি সেই ভাপাল গাণ্ডা দেশখনৰ কথা পাতিছোঁ। তাত কি হয়? ভাগৱত পাঠ আৰম্ভ কৰে। সেই দেশখনত তোমাৰ কি হয়? ভাগৱত ব্যাখ্যা হ'ব, গোটেই ডাঙৰ ডাঙৰ মানুহ আহিব, মাইক 4-5টা মাইক বাজি থাকিব। যেতিয়াই ল'ৰা ছোৱালী গীতাই কি কৰে, তোমাৰ সেই জেগাডোখৰত কি কৰে, ৰাতি পঢ়িবলৈ আৰম্ভ কৰে। এটা নিজাৰ সময় লাগে তেওঁলোকক, এটা নিজান টাইম লাগে, আৰু সেইকাৰণে সিহঁতি ৰাতি 12টা বজালৈকে পঢ়ে, আৰু ৰাতিপুৱা 4টাত উঠি মানে ৰিভাইজ কৰে। আৰু সেই সময়তে তেওঁলোকে ডাঙৰ ডাঙৰ মাইকত তোমাৰ একদম ভাগৱত চাউণ্ড হ'ব। মই সেই ভাগৱতৰ সেৱা কৰি লৈছোঁ আগত, ঠিক আছে। তো সেই ভাপাল গাণ্ডা দেশত হোৱা ভাগৱত আমাৰ দেশত হোৱা একেই কথা, হয় নাই? মানে আমাৰো কি আছে, ভগৱানৰ প্ৰতি আমাৰো ভয় আছে, বিশ্বাস আছে, ভগৱানক আমি শ্ৰদ্ধা কৰোঁ। কিন্তু সেই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী নিচিনা পৰীক্ষা এটাৰ সময়ত সেই গাঁওখনত পঢ়া শুনা মানুহ নাই নেকি? ছাৰ, সেই গাঁওখনত পঢ়া শুনা মানুহ নাই নেকি? আপুনি কওকচোন। তাত নকয় নেকি পঢ়া শুনা মানুহবিলাকে যে এইটো সময়ত ভাগৱত কীৰ্তন এইবিলাক পাতিব নালাগে? ছাৰ আমিতো অলপ পাছতো পাতিব পাৰোঁ, নাই ছাৰ। তাহাঁতি এই বহাগ জেঠত এইবিলাক কাম কৰিব নোৱাৰে নেকি? পাৰে। তো বহাগ জেঠত আহি যায় তোমালোকৰ কি ছিজন জানানে? বাৰিষা ছিজন, খেতি মাটি লাগিব লাগিব, কাম ওলাব। তো এতিয়া তেওঁলোকে ভাবে যে আমাৰতো এতিয়া কাম নাই, কি কৰা যায়? 3টামান মাইক লৈ আনি ভাগৱত পাঠ পাতি দিওঁ, ঠিক আছে, আমি কীৰ্তন পাঠ পাতি দিওঁ, ডাঙৰ ডাঙৰকৈ, মানে গোটেই গাঁও 3-4খন গাঁও শুনিব লাগিব, আমাৰ ভাগৱতৰ চাউণ্ড ইমান ডাঙৰ, ঠিক আছে। সেই গাঁওখনত থকা ল'ৰা ছোৱালীটো বাদ দিয়া, সেই পাছৰ গাঁওখনতো ল'ৰা ছোৱালী আছে, পাছৰ গাঁওখনতো ইমান এডুকেটেড মানুহ আছে, এইবোৰ দৰকাৰ নাই। তো এইবিলাক চাই কোন মানুহ একচুৱেলি তেওঁলোক কোনেও মানা নকৰে নেকি? মানা কৰিলোঁ কোনে? গাঁওখনত তোমাৰ 2-3জন মানে অলপ শিক্ষিত মানুহ আছে, বাকী যিখিনি এই কামবিলাকত লিড ল'ব যায় তেওঁলোকৰতো মানে পঢ়া শুনাৰ লগত বহুত দূৰ দিগন্তলৈকে সম্পৰ্ক নাথাকে। 5-6 মানলৈকে পঢ়ি পেলাই যেন তেনে সেই কিতাপখন, ধৰ্মীয় যিখন গ্ৰন্থ পঢ়িবলৈ শিকি ল'লে। তো মুঠৰ ওপৰত এতিয়া বাকীবিলাকৰ যি হওক কোনো কথা নাই, এই দেশখনৰ সেইটো নিয়ম বহুত বেয়া নিয়ম, ঠিক আছে। তো কি হ'ব, অসমততো আমাৰ এইবিলাক খুব ভাল চলে দেই, অসমত এইবিলাক একো প্ৰব্লেম নাই। কিন্তু এই নিচিনা দেশবিলাকত থাকিলে মানে ল'ৰা ছোৱালীবিলাকৰ বহুত দিগদাৰ হয়, গম পোৱা নে? ধৰ্মত আমিও বিশ্বাস কৰোঁ, ধৰ্ম বহুত ইম্পৰ্টেণ্ট, লাগিব ধৰ্ম এটা, কাৰণ ধৰ্ম এটা মানুহক বা এটা শিশুক বা এটা ল'ৰাক বা এজনী ছোৱালীক বেয়া কামৰ পৰা বান্ধি ৰাখে। তো সেইখিনিলৈকে ধৰ্ম লাগে, ধৰ্ম তোমাৰ ঘৰৰ ভিতৰলৈকে লাগে। তো সেই দেশখন তেনেকুৱাই, টিচাৰবিলাকে বহুত কষ্ট কৰে ষ্টুডেণ্টৰ কাৰণে, কিন্তু ষ্টুডেণ্টে ৰাতি পঢ়িব নোৱাৰে, কমপ্লেইন আহে যে আমি লাইভ ক্লাছটো চাব পৰা নাই, ওচৰত ভাগৱত চলি আছে, চাউণ্ডে ধৰিছে আমাক, ঠিক আছে। আমি বোলে পৰীক্ষা আৰু 5 দিন আছে, 7 দিন মান আৰু পৰীক্ষালৈ আছে, 10 তাৰিখৰ পৰা পৰীক্ষা, ঠিক আছে। তো এই কেইদিন আছে, কিন্তু এই কেইদিনত মাইকটো ইমানেই বহাই দিছে বোলে। মোৰ লগৰ এজন আছে, ক'ত জানে? এই ভাপাল গাণ্ডাত মোৰ লগৰ এজন আছে, তেওঁক মই ফোন কৰোঁ, তেওঁক মই এদিন সুধিলোঁ দেই, এই তহঁতৰ যে এইবিলাক যে চলে যে ইমানকে যে তোমালোকৰ যে নামঘৰ আছে, তহঁতৰ তাতো আছেতো, ঠিক আছে, এই যে নামঘৰ আছে যে মন্দিৰ আছে যে, তহঁতৰ তাৰ পৰা যদি কেনেবাকৈ দান পাত্ৰটো আঁতৰাই দিওঁ, বেয়া কোনে পাব? ভগৱানে বেয়া পাব নে সেই পূজাৰী কমিটিয়ে বেয়া পাব? তো সি মোক একো নক'লে, ফোনটো কাটি দিলে। বাৰু এই দিলোঁ মই যে কিছুমান প্ৰশ্ন উত্তৰ নাথাকে, ঠিক আছে, কিছুমান প্ৰশ্ন কৰিবলৈ গৈ মাৰ খাই লোৱাই ভাল আৰু, ঠিক আছে। তো সেইকাৰণে তাক ক'লো যে হ'ব দে, এইটো প্ৰশ্ন উত্তৰ দিব নালাগে, তই তোৰ দেশৰ নিয়ম তই ৰাখি থ, মোৰ দৰকাৰ নাই। মই এনেই আহিলে মনত মই সুধি দিলোঁ, ঠিক আছে। যে এইবিলাক চিষ্টেমে কি কৰি আছে, আমাৰ ল'ৰা ছোৱালীখিনিক আমাক কি কৰিছে, বহুত দিগদাৰ কৰিছে, বহুত কি কৰিছে, আমাক ডিষ্টাৰ্ব কৰিছে। এই দুটা পৰীক্ষা ল'ৰা ছোৱালীবিলাকে বহুত গুৰুত্ব দিয়ে, যদিও চাৰ্টিফিকেট এখনে শেষ নহয় ময়ো জানো, কিন্তু বহুত দৰকাৰ আছে সেই চাৰ্টিফিকেটখনে, ঠিক আছে। কিন্তু বহুত দৰকাৰ, তাহাঁতি যে পঢ়িছে, ইমান দিন যে পঢ়িলে, সেই গোটেইখিনি তাহাঁতি নিজকে ইভালুৱেট কৰিব পৰা সেই চাৰ্টিফিকেটখন, সেইকাৰণে তেওঁলোকে বহুত মন দিয়ে, বহুত মানে কি হয়, বহুত এটা আশা হয় পেৰেণ্টছে কি কৰে, সেইবিলাক পৰীক্ষাৰ কাৰণে ৰেডি কৰে, ল'ৰা ছোৱালী কি কৰে, বহুত কষ্ট কৰে, আৰু সেই কষ্ট এই 6-7 দিন পাৰিলে সেই দেশখনৰ মানুহবিলাকে অকণমান মাইকটো কমাব পাৰিব নেকি, এবাৰ চাব লাগে, হয় নাই? তো সেই দেশৰ ৰুলবিলাক মোৰ ভাল নালাগা হৈছে, হয় নাই? তেওঁলোকে অকল যদি মাইকটো কমাই লৈ যদি 6-7 দিন ভাগৱত পাঠ কৰক, যি কৰক কৰি থাকক ন, হয় নাই? তো আমাৰ একো দৰকাৰ নাই, কিন্তু ল'ৰা ছোৱালীখিনিৰ কাৰণে আমাৰ দিগদাৰ হয়, ঠিক আছে। তো মানে গোটেই দেশত য'ত ভাগৱত, এই ভাপাল গাণ্ডা দেশত য'ত ভাগৱত পাঠ চলি আছে, কীৰ্তন চলি আছে, সকলোতে মই সেৱা জনাইছোঁ যে সকলোৱে ল'ৰা ছোৱালী কি হওক পৰীক্ষাবিলাক ভাল কৰি দিয়ক, ঠিক আছে। তো সকলো কি হওক ধুনীয়াকৈ এবাৰ পাছ কৰক, সকলোৱে ভাল ভাল নাম্বাৰ পাওক, ঠিক আছে। তাৰ কাৰণে মই কি প্ৰাৰ্থনা কৰিছোঁ, ঠিক আছে। তো আমি আৰম্ভ কৰিছোঁ ইয়াৰ নেক্সট পাৰ্টটো। আমি কি চাই আছিলোঁ? ইণ্টিমেচি ভাৰ্চাছ আইচলেশ্যন।